ছোৱালীজনী আছিলে মাহীয়েকৰ ঘৰত থাকোঁতে তাইলৈ অনেক ছোৱালীয়ে ফোন কৰি আছে। তাৰপিছত ঘৰলৈ ছোৱালীজনীয়ে দহোতীয়ালি মোৰ পৰা লৈ আহিছে মনালিছা বোলে। উপাধিটো গম নাপাওঁ, চিনিও নাপাওঁ, সেইদিনাহে ছোৱালীজনী দেখিছোঁ। ছোৱালীজনী স্কুটি আমাৰ গেটৰ গুৰিতে ৰাখিছে, গেটৰ গুৰিতে তাই আহি ঘৰৰ ভিতৰত 4 মিনিটো নাই থকা, লৰালৰিকৈ লৈ গুচি গৈছে ছোৱালীজনীয়ে। তাৰপিছত মোক কিনি যাওঁ বোলে, মোক মা পইচা দে বোলে, মই বজাৰ পেণ্ট চেমি জানোগৈ। তাৰপিছত লৈ গ'ল। তাৰপিছত মই 8:33 তাইলৈ ফোন কৰিছোঁ, ছোৱালী বোলো মোৰ ভাত হ'ল, তই ভাত খাহি আহ। তাৰপিছত তাই তেনেকুৱাতে ক'লে, মা বোলে মই গৈ আছোঁ ৰ। তাৰপিছত কমেও 11:30 নে 10:30 বজাত ফোন আহিছে, কৈছে কি অনেখা চিৰিয়াছ, ইমাৰ্জেঞ্চি দিছে, আপোনালোক আহক। তাৰপিছত আমি গৈছোঁ, যাওঁতেনে কমেও 4-5 মিনিটৰ পিছত আকৌ ফোন কল এটা আহিছে যে তাই ঢুকালে। ঢুকাই পেলাই আমি গৈ পাইছোঁ, গৈ পাওঁতে ডেথ হ'ল, বগা কাপোৰে ঢাকি থৈছে। তাৰপিছত চিকিউৰিটি খুলি চিকিউৰিটিয়ে কৈছে ছোৱালী এজনী লৈ আহিছিলে আৰু লগত তাই 2-3টা তেনেকুৱা আছিল আৰু বুলি কৈছে। তাৰপিছত চিকিউৰিটিয়ে এজনীক ধৰি ৰাখিলে, তাই চিনি নাপাওঁ বুলিও কৈছে, তেনেকৈ ক'লে। তাৰপিছত তাইক আমি যাবলৈ নিদিওঁ, তাৰ চিভিলৰ চিকিউৰিটিও যাবলৈ দিয়া নাই। তাৰপিছত তাইক আকৌ আমি ৰৰৈয়া থানালৈ আনিলোঁ, ৰৰৈয়া থানাৰ পৰা গৈ আকৌ সদৰ থানাত থ'লোঁ। ল'লে তাত লৈ পেলাই তাত সোধপোছ কৰিছে, সোধপোছ কৰিলেও কিছুমান কথা বতৰা কৰিছে। তাইনে আমি লগত যাওঁতে তাই মোক কৈছে এনেকৈ মুখত ধৰি মাৰিব পাৰে, কৈছে পেনৰ এইবোৰ খোলা আছে তাই, তেনেকৈ কৈছে। সেইটো চাই তাইক মাৰ্ডাৰ কৰাই হৈছে, কেইবাটাও মানে ধৰি ৰেপ কৰি, সেইটো বুলি এতিয়া ভাবিম যেতিয়া পেণ্ট চেণ্ট খোলা আছে বুলি কৈছে, তেনেকুৱা। আৰু তলত যিটো এটা হাফ পেণ্ট আছে, সেই হাফ পেণ্টটো তাইৰ ভাগৰ নহয়, বেলেগৰ পিন্ধাই আনিছে। লাষ্টত তাত চিকিউৰিটিও কৈছে যে ছোৱালীজনী কাপোৰ কানি খুলি পেলাই থোৱা আছে, য'ত পৰা তাইক তুলি অনা হৈছে, তাৰপৰা আনোতে কাপোৰ পিন্ধাইহে অনা হৈছিলে। আহ্বান জনাইছোঁ আৰু তেনেকুৱাতো বেলেগৰ নহওক, যি এইখিনি কৰিছে তাক ফাঁচি অৰ্ডাৰ দিয়ক চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ। বেলেগ ছোৱালীৰ মাজতো হ'ব পাৰে তেনেকুৱা। থানায়ো কেছটো ভালকৈ লওক, দোষীক শাস্তি মানে ফাঁচি দিব লাগে। মুখ্যমন্ত্ৰীকো মই আহ্বান জনাইছোঁ, ফাঁচি দিয়ক, ফাঁচি অৰ্ডাৰ। কাৰণ ছোৱালীজনী বেয়া আছিল আগত, এতিয়া ভাল হৈ গ'ল। তাইক জোৰ জবজ ৰেপ কৰি বেয়া বস্তু খুৱাই, কিছুমানেও কৈছে নহয় যি বেয়া বস্তু, সেই বেয়া কাম কৰাৰ পিছতনো সেই কিবা বস্তুটো খুৱালে টেষ্ট পৰীক্ষা কৰিলে সেইটোনো ৰিপৰ্টত ধৰা নপৰে। তেনেকৈ তাইৰ লগৰ কিছুমানে আহি মোক কৈ আছে চিভিলত। মুখ্যমন্ত্ৰীলৈও কৈছোঁ অপৰাধীক ফাঁচি দিয়ক, আৰু বেলেগৰ লগতো যেন তেনেকুৱা নহওক। কোৱা শুনিছোঁ কেইবাটাও ল'ৰাই বেয়া কাম কৰিছে।